গুৱাহাটীত এদিনত 1/3 দোকান খোলাৰ অনুমতি 60,000 দোকানৰ 20,000 খুলিব এদিনত সলনিকৈ সপ্তাহত 2 দিন খুলিব এখন দোকান নীতি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন বিভিন্ন ব্যৱসায়িক সন্থাৰে সোমবাৰে এক বৈঠকত মিলিত হোৱাৰ পাছত কামৰূপ মেট্ৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে তৃতীয় পৰ্যায়ৰ লকডাউনৰ কালত গুৱাহাটীত দোকান পোহাৰ খোলা সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা অনুসৰিয়ে গুৱাহাটীত খোলা হ'ব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমিও এইটো সিদ্ধান্ত লৈছোঁ যে ষ্টেণ্ড এলোন শ্বপ দোকানখিনি খুলিব পাৰিব মাৰ্কেট কমপ্লেক্স আৰু মলখিনি বন্ধ থাকিব আৰু লগতে এটা কথা মই জনাব বিচাৰোঁ যে আমি 1/3 অফ দি টোটেল যিখিনি দোকান পোহৰ আছে সেইখিনিহে খুলিব দিয়া কিমান আছে গুৱাহাটীত টোটেল দোকান কিমান প্ৰায় 65,000ৰো প্লাছ মানে দোকান আছে তো আমি যদি 1/3 ধৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় 20-22,000 এদিনত খুলিব পাৰিব অকলশৰীয়াকৈ থকা দোকানক অব্যাহতি এই নীতিৰ পৰা ক্ষুদ্ৰ পাইকাৰী ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নীতি উলংঘা কৰিলে কঠোৰ হ'ব প্ৰশাসন এই ক্ষেত্ৰত একোটা এলেকাৰ ঘৰৰ মালিকে নিৰ্ধাৰণ কৰিব কোনখন দোকান কেতিয়া খুলিব অৱশ্যে অকলশৰীয়াকৈ থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এই আওতাত নপৰিব অৱশ্যে গুৱাহাটী পৌৰ নিগম এলেকাত সকলো ধৰণৰ বজাৰ সমাৰৰ লগতে পদপথৰ সকলো দোকান বন্ধ থাকিব যিবোৰ দোকান যাৰ বিল্ডিঙত আছে যাৰ প্ৰপাৰ্টিত আছে সেই প্ৰপাৰ্টিৰ মালিকে এনশ্যোৰ কৰাব যে কাৰ দোকানটো সোমবাৰে খুলিব কাৰ দোকানটো মঙলবাৰে খুলিব ৰটেশ্যন বেচিছত যিটো 1/3 পলিচি আছে সেইটো দোকানৰ বিল্ডিঙৰ মালিকেহে সিদ্ধান্ত ল'ব আৰু আমি এইটো এনশ্যোৰ কৰিব বিচাৰিছোঁ সেইকাৰণে আমি তেওঁলোকক ৰেছপন্সিবিলিটি ফিক্স কৰি দিছোঁ বৈঠকত অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অংশগ্ৰহণ জিলা উপায়ুক্তৰ এই নীতিৰ খলাক চেম্বাৰ্ছ অফ কমাৰ্চৰ বৈঠকত অংশ লোৱা অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিনিধিসকলে উপায়ুক্তৰ পদক্ষেপৰ শলাগ লয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ